হয় নমস্কাৰ। আজি মই উপস্থিত আছোঁ মাজুলীৰ ভিতৰতে সৰ্বাংগ সুন্দৰ আৰু সুন্দৰ ব্যৱস্থাপনেৰে উদযাপন কৰা এখন দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা, যিখন প্ৰতিযোগিতা ইউনিটি ইউনাইটেড ক্ৰিকেট ক্লাবে আয়োজন কৰিছে গোৱালাবাৰী যাদৱপুৰ খেলপথাৰত। এখন মাজুলীৰে নহয় অসমৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ খেল, যিখন খেলত অৰ্ধ শতাধিকতকৈও অধিক দলে অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিকতকৈ অধিক দলে যোগদান কৰিছে। আহি আমি চূড়ান্ত খেলৰ যি উদ্বোধনী অনুষ্ঠান, সেই উদ্বোধনী অনুষ্ঠানত এজনী কণমানিয়ে নাচিছে, আপোনালোকে দেখিছে সেয়া। আৰু মই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কৰা নাই কি, এখন গাঁৱৰ ল'ৰাই এটা অনুষ্ঠান কৰিছে, তাত ল'ৰাবোৰে কৰা নাই কি, সকলো কাম কৰিছে। আজি ফিল্ড অঁতৰাইছে, খানা বনাইছে, অতিথি আপ্যায়ন কৰা মানে অতিথি আপ্যায়ন কৰিছে। শেষত সকলোৱে মিলি চূড়ান্ত খেলখনৰ আগমুহূৰ্তত অকণমান ফূৰ্তি কৰিছে। চাওক, সকলোৱে নাচিছে, ফূৰ্তি কৰিছে, গাইছে, কি সুন্দৰ পৰিৱেশ। চূড়ান্ত খেলখনৰ আগমুহূৰ্তত মাজুলীৰ দুগৰাকী উদীয়মান শিল্পীক আনি তেখেতসকলে সংগীত পৰিৱেশন কৰিবলৈ সুবিধা দিছে। সঁচাকৈ শলাগ ল'বলগীয়া এটা অনুষ্ঠান, যিটো অনুষ্ঠানে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু সুন্দৰভাৱে খেলখন সমাপ্ত হৈছে, য'ত নেকি কোনো এটা অভিযোগ উঠা নাই। আম্পায়াৰৰ ক্ষেত্ৰতে হওক, কমিটিৰ ক্ষেত্ৰতে হওক, কোনো ধৰণৰ অভিযোগ নুথাকে শেষ হোৱা খেলখন, বিতৰ্ক নোহোৱাকৈ শেষ হোৱা খেলখন হ'ল ইউনিটি ইউনাইটেড ক্ৰিকেট ক্লাবে আয়োজন কৰা এই ডে নাইট খেলখন। চাওক, সকলোৱে নাচিছে। আজি যাদৱপুৰৰ যুৱকসকলে উপভোগ কৰিছে, সঁচাকৈ ভাল লাগিছে। সিহঁতৰ ইউনিটি দেখি ভাল লাগিছে। আজি বুঢ়াৰ পৰা বয়সস্থৰ পৰা যুৱকলৈ কিমান এটা সুন্দৰ ব্যৱস্থাপনাৰ এখন খেল পাতিছে। ইমান ডাঙৰো নহয় গাঁওখন, যে সিহঁতৰ গাঁওখন বহুত ডাঙৰ বা বহুত তেনেকুৱা নহয়, কিন্তু প্ৰতি ঘৰ যুৱকসকল ওলাই আহিছে। আমাৰ ঘৰলৈ যেতিয়া অৰিহণা বিচাৰি আহিছিলে, তেতিয়া মই আচৰিত হৈছিলোঁ। প্ৰায় 20জনমান ল'ৰা আহিছে। সঁচাকৈ সচৰাচৰ সেইটো দেখিবলৈ পোৱা নাযায়। ইমান ইউনিটি, সিহঁতৰ ইমান ভাল এটা ইউনিটি দেখাইছে যে 20জন ল'ৰা আহি একেলগে আমাৰ ঘৰলৈ বুলি নহয়, মাজুলী সকলোৰে ঘৰলৈ গৈছে। প্ৰায়বোৰ ঘৰলৈ গৈ আৰ্থিক অনুদান বিচাৰিছে খেলখনৰ কাৰণে। সঁচাই শিকিবলগীয়া বহুত আছে। এই যে যাদৱপুৰ ইউনিটি ইউনাইটেড ক্ৰিকেট ক্লাবৰ পৰা শিকিবলগীয়া বহুত আছে, আমি শিকিছোঁ। এজনী কণমানি এয়া ধুনীয়া বিহু নৃত্য প্ৰদৰ্শন কৰিছে খেলখনত। সকলোৱে মানে এনজয় কৰিছে আৰু খেলখনত মুঠতে এনজয় সকলো দিশৰ পৰাই। লোকে লোকাৰণ্য হৈছে খেলখনৰ চাৰিওফালে মানুহেই মানুহ। ইমান ধুনীয়া ছাপোৰ্ট মানুহৰ, সেই অঞ্চলৰ সমগ্ৰ অঞ্চলটোৰ মানুহখিনি ইমানেই ছাপোৰ্ট। সঁচাকৈ এটা ভাল লগা পৰিৱেশত এখন ভাল খেল ৰাইজে উপভোগ কৰিবলৈ পালে আমি সঁচাকৈ উৎফুল্লিত। গোটেই অনুষ্ঠানটো আমি গোটেইখন খেল চাইছোঁ বুলি ক'ব পাৰি। প্ৰথম দিনা মোৰ বিশেষ কাৰণ মই যাব নোৱাৰিলোঁ, কিন্তু প্ৰথম দিনাও যথেষ্ট মানুহ আছে বুলি যিহেতু কৈছে, আমি প্ৰথম দিনাও যথেষ্ট মানুহ আছে। দেখিছে কিমান ফূৰ্তি কৰিছে। মই মানে ৰাখি থৈছোঁ মানে এই ফূৰ্তিখিনি। সঁচাকৈ মানুহে শিকিবলগীয়া, মানে এইখিনিৰ পৰা শিকিব লগা বহুত আছে। একতাৰে এখন খেল আয়োজন কৰি ইমান ধুনীয়া ফূৰ্তি কৰিছে, নিজকে নিজে এনজয় কৰিছে, উপভোগ কৰিছে জীৱনটো। সঁচা ভাল লাগিল। লগতে আমাৰ ভাইটি কেইজনমানো আহিলে নাচিবলৈ, ধুনীয়াকৈ নাচিছে, খুব ভাল লাগিছে। প্ৰায়বোৰৰ লগতে চিনাকি, খুব ধুনীয়া এটা ৰেচপঞ্চ দিছে খেলখনত। ভাল লাগিছে, মানে একদম ভাল লগা এটা পৰিৱেশ। সঁচাকৈ আপ্লুত হৈছোঁ। এনেকুৱা খেল যাদৱপুৰ খেলপথাৰত হৈ থাকক, ইউনিটি ইউনাইটেড ক্ৰিকেট ক্লাব হৈ থাকক, মানে তাতে হৈ থাকক আমি কামনা কৰিছোঁ। খুব ভাল লাগিছে। আৰু ফাইনেল চূড়ান্ত বিজয়ী হৈছে যে ক্ৰিকেট ক্লাব। খুব এখন মানে হাই ভল্টেজ মেটছত জিকিছে, যিহেতু শিৱসাগৰৰ খেলুৱৈ আছিলে PTS 11ত।